নিরঞ্জন ভট্টাচার্যৰ অব্যক্ত প্ৰেম। তোমাৰ বাবে লিখিব নোৱাৰিলে মিত্ৰ সেই যে প্ৰেমৰ কবিতা, তুমি ধুনীয়া আবৃত্তি কৰা। মই আজি গৰ্বিত। কি কৰি প্ৰেম কৰি কৰি ভাগৰি পৰিছিলোঁ। কেতিয়াবা ৰিংকুৰ লগত, কেতিয়াবা গীতালীৰ লগত, বহু আশাত বন্দী মোৰ সপোন। তাই হতে নচুৱাইছিল মিত্ৰ, ময়ো এটা বুৰ্বক আছিলোঁ। জানা মিত্ৰ, মোৰ বাবে সেই প্ৰেম আছিল অনন্ত। কিন্তু নুবুজিলোঁ নাৰী যে ছলনাময়ী। কি আচৰিত! তাই হতে খাই পাত ফলা কাম কৰে। বহু দেৰি হ'ল মিত্ৰ, তোমাৰ পচন্দৰ প্ৰেমৰ কবিতা লিখাই নহ'ল। বেয়া নাপাবা দেই। জীৱনৰ বিফল প্ৰেমে প্ৰেমৰ কবিতা লিখিবলৈ সাহসেই নিদিলে। জানা মিত্ৰ, তোমাৰ চিন্তা, প্ৰকাশ, ষ্টাইল সকলোৱে মোক কিবা নতুনকৈ প্ৰেমত পেলালে। এয়া এক অব্যক্ত প্ৰেম। তুমি ছলনা কৰিবা নেকি? আকৌ পুনৰাবৃত্তি হ'ব নেকি? ঘূৰি যাব লাগিব নেকি ৯৮ৰ ওচৰলৈ? ৰিংকুই খেলিছে মিছা প্ৰেমৰ গেম। মিত্ৰ, তোমাৰ আৰু মোৰ মাজত থাকিবনে এই প্ৰেম?